হজৰত মহম্মদৰ এটা কথাই মোৰ জীৱনক বহুত ধৰণে প্ৰভাৱিত কৰে যে কাৰোবাক মিঠাই খাবলৈ হাক দিয়াৰ আগতে আমি নিজে মিঠাই খোৱাটো বন্ধ কৰিছো নে নাই। ৰাতিপুৱাৰ পৰা কংগ্ৰেছ দলৰ প্ৰেচিডেণ্টসকলে, কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰীসকলে, অখিল গগৈ ডাঙৰীয়াই কৈ আছে নহয় সোনকালে সোনকালে দি দিয়ক, আপোনালোকৰ কথা মতে কাম কৰিম। কিন্তু আপোনালোকে মোক মিঠাই খাবলৈ হাক দিয়াৰ আগতে নিজে মিঠাই খোৱা বাদ দিলে নে নাই। আপোনালোকৰ কোনটো সম্পত্তি ৰাইজৰ কাৰণে দিব সিদ্ধান্ত ল'লেনে? অৰ্কিড পাৰ্কখন কেতিয়া ৰাইজক গতাই দিব তাৰ সিদ্ধান্ত ল'লেনে? একোটা গড়ৰ শিঙৰ মূল্য গ্ৰে মাৰ্কেটত 1 কোটিৰ পৰা 2 কোটি টকা। কংগ্ৰেছৰ দিনত মৃত্যু হোৱা প্ৰতিটো গড়ৰ টকাবোৰ ক'ত গৈছিল? সেই টকাবিলাকেৰে হোৱা সম্পত্তিসমূহ এতিয়া আপোনালোকে ৰাইজৰ ওচৰত দিব নে নিদিয়ে? তাৰ উত্তৰ আমি নিদিওঁ। খালি মই এটাই আহ্বান জনাম যে যিসকলে আজি মোৰ পিছত লাগি আছে তেওঁলোকে অলপ সাহস দেখাওক। তেওঁলোকেও নিজৰ দান বৰঙণি কৰক। ৰাজনীতি কৰা ব্যক্তিসকলে সকলোৱে যদি ৰাইজৰ কাৰণে 2 টকা দিয়া আৰম্ভ কৰে আমাৰ সমাজখন কিমান সুন্দৰ হ'ব। মোৰ আজিও মনত আছে 2009 চনত এখন মই গাড়ী লৈছিলোঁ আৰু পকেটৰ টকা ইনকাম টেক্সত দেখুওৱা টকা দি লৈছিলোঁ। এজন বিধায়কে 2 বছৰ মোক শুব দিয়া নাছিল যে সেই গাড়ীখন আপুনি কিয় ল'ব। আৰু আজি যেতিয়া মই বিধানসভাত যাওঁ সকলো বিধায়কৰে তেনেকুৱা গাড়ী, কোনেও কাকো এতিয়া প্ৰশ্ন নকৰে। এইখন অসমত হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আইন বেলেগ আৰু আন ৰাজনীতি কৰা ব্যক্তিৰ কাৰণে আইন বেলেগ। যিসকলৰ অগাধ সম্পত্তি আছে মই কাকো বেয়া নাপাওঁ, যদি আইনৰ গণ্ডিৰ মাজত কোনোবাই কিবা কৰিছে কোনো আপত্তি নাই। তেওঁলোকে মোৰ ফালে আঙুলি টোৱাৰ আগতে নিজে সমাজৰ কাৰণে কি কৰিছে তাকো সমাজক জনালে সমাজ উপকৃত হ'ব। মই মোৰ কাম কৰি গৈ থাকিম আৰু মই মোৰ পৰিয়ালতো এটা সংস্কাৰ দিবৰ কাৰণে যত্ন কৰোঁ যে সমাজত আমি যদি সামাজিক ব্যক্তি হৈ চলিব লাগে 2 টকা যদি সৎ উপায়েৰেও আমি উপাৰ্জন কৰিছোঁ আমি ৰাইজৰ কাৰণে কিছু হ'লেও কাম কৰি যাব লাগে। গতিকে মই কংগ্ৰেছৰ নেতাসকলক ক'ম যে হজৰত মহম্মদৰ মিঠাই খোৱাৰ কাহিনীটো আপোনালোকে বাৰে বাৰে পঢ়ক। ইছলাম ধৰ্মক ভাল পাওঁ বুলি ক'লেই নহ'ব, মুছলমানৰ ভোটৰ কাৰণে কম্পিটিশ্যন কৰিলেই নহ'ব, নবীগৰাকীৰ কথাও আমি মাজে মাজে শুনিব লাগে। মই বিশেষ কথাসমূহত কেতিয়াবা মোৰ বিৰোধিতা থাকে, কাৰণ অসমৰ মাটি ভেটি আমি কাকো এৰি দিব নোৱাৰোঁ। কিন্তু যি মহান ব্যক্তিয়ে যি মহান বাক্য কৈ থৈ গৈছে তাক আমি হৃদয়ত সংস্থাপন কৰি ল'ব পাৰোঁ। সি লাগিলে হিন্দুৱে হওক, মুছলমানেই হওক, খ্ৰীষ্টিয়ানেই হওক। মই সকলোকে আহ্বান জনাম যে মোক নীতি শিক্ষা দিয়াৰ সকলে নিজৰ জীৱনতো তেনেকে নীতি শিক্ষা সমাহিত কৰি লওক। তেতিয়া জগতখন ধুনীয়া হ'ব, তেতিয়া জগতখন সুন্দৰ হ'ব। আজি যিসকলে ভাবে যে আমি কিবা বেয়া কাম কৰি আছোঁ, আমি কিবা ভুল কাম কৰি আছোঁ, আইন আদালত সকলোৰে বাবে খোলা আছে। যিজন ব্যক্তিয়ে 1 লাখ চাকৰি দিব পাৰে দুৰ্নীতি নকৰাকৈ, যিজন ব্যক্তিয়ে অসমত এটা নতুন বাতাবৰণ সৃষ্টিৰ কাৰণে ট্ৰেন্সফাৰ পোষ্টিং কৰা নিজৰ অধিকাৰো বেলেগৰ ওচৰত আত্মসমৰ্পণ কৰি দিব পাৰে, সেই ব্যক্তিজনে কিমান বেয়া কাম কৰিব পাৰে তাৰ ধাৰণা এটা নিশ্চয় আপোনালোকৰো থাকিব। যি নহওক ৰাজনীতি থাকিব, ৰাজনীতি চলি থাকিব। ৰাজনীতিয়ে আমাক ৰেখা আমি সদায় নিজৰ জীৱনত নিজে অংকিত কৰিব লাগিব। আৰু হজৰত মহম্মদৰ বিশ্ব নবী হজৰত মহম্মদৰ মিঠাই খোৱা কাহিনীটো সকলোৱে যাতে নিজৰ জীৱনত সমাহিত কৰি লয়। কাৰোবাৰ ফালে আঙুলি টোৱাব খুব সহজ,
কিন্তু নিজৰ ফালে আঙুলি টোৱাব বৰটা। মৃত গড়ৰ শিঙৰ আত্মাবিলাকে মোৰ সমষ্টিত পিঠানীৰ নামত নিৰ্মাণ হোৱা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কখনে বহু কথা আজিও আমাক কৈ যায়, কিন্তু মই কাকো ব্যক্তিগতভাৱে আক্ৰমণ নকৰোঁ, কাৰণ সেয়া মোৰ জীৱন নহয়। মই এটাই কথা জানো, 1 লাখ ল'ৰাক চাকৰি দিব লাগে, ল'ৰা ছোৱালীক নিযুত মইনা আঁচনি আনিব লাগে, অৰুণোদয় আনিব লাগে, অসমখনক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত নিৰ্মাণ কৰিব লাগে। 19 তাৰিখে ৰক্ষা বন্ধন, ৰাখীৰ দিনাখন মই মনত ৰাখিছোঁ যে গুৱাহাটীৰ বৃদ্ধাশ্ৰমসমূহত যাম আৰু আইতাসকলক অৰুণোদয় অনুমোদন পত্ৰ কেইখন দিম, যাতে আইতাসকলে সুন্দৰ ৰাখী বন্ধন উৎসৱ পালন কৰিব পাৰে।